ইলেকশ্যন নাথাকিলেতো মই আৰু কঠোৰ হৈ দেখুৱাই দিলোঁহেঁতেন, কিন্তু ইলেকশ্যন আছে, কিবা এটা কৰিলে মানুহে ক'ব যে পলিটিকেল কাৰণত কৰিলে। নহ'লে মোৰ হাতত ইমান দিন যিমানখিনি তথ্য আছে, তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি থাকিবই নোৱাৰে। কোনোবাই ভাবি আছে যে কাগজ নাই নেকি, 10 ছেপ্টেম্বৰত দেখুওৱা নাই। নিজৰ কথা নিজৰ কামটো শুদ্ধ কৰক, নহ'লে ক্ষমতা যোৱাৰ পিছত আপোনালোকে অসমৰ ভিতৰত থাকিব সেই পৰিৱেশটো নাপাব। ৰাইজৰ মাজত ছিকিউৰিটি অবিহনে ৰাইজৰ মাজত ঘূৰিবলৈ পৰিৱেশটো নাপাব। যাব লাগিব ডুবাই, নহ'লে যাব লাগিব ছিংগাপুৰ। তো সেইকাৰণে ৰাইজক সন্মান কৰাটো শিকক, ৰাইজক ভয় কৰাটো শিকক। অসমৰ জনসাধাৰণৰ আৱেগটো সন্মান কৰক, অসমৰ জনসাধাৰণৰ বিবেকটো সন্মান কৰক, অসমৰ ৰাইজৰ ক্ষোভটো ভয় কৰিবলৈ শিকক। ক্ষমতা সদায় আপোনালোকৰ নাথাকে।